বুপা অ বুপা মা কিবা কবা অ বুপা তোৰ কি হৈছে নো আজিকালি প্ৰায় দেখিছো তোৰ মনটো মৰা হৈ থাকে কিবা চিন্তা কৰি থাক কি হৈছে নো তোৰ ইমানকে মাতি থাকিলেও শুনা নাপাওঁ কিমান সময়ৰ পৰা মই চিঞৰি আছো কিন্তু তোৰ মাত বোল নাই আহি দেখিছো ভিতৰত বহি ভাবি আছ কিবা কি ভাবি আছ নো মা কি কমনো তোমাক মোৰ বহুত কিছুমান চিন্তা লগ খাইছে মা চিন্তা কিহৰ চিন্তা বুপা মোক খুলি কচোন কি হৈছে মানে তোৰ মা আমাৰ যে গাঁৱৰ মূৰৰ যে বেজবৰুৱা যে ডাঙৰ যে বিজনেছমেন মানুহজন যে তেওঁৰ ছোৱালীজনী মানে তেওঁৰ মানে মা মানে ছোৱালীজনী মই ভাল পাওঁ আৰু তাইও মোক ভাল পায় জানানে মানে দেউতাকে এতিয়া বেলেগ ল'ৰাক বিয়া দিব ওলাইছে আৰু তাই বেলেগলৈ বিয়া নহয় মোৰ বাদে তাই বেলেগলৈ বিয়া নহয় মা এতিয়া মোৰ লগতে আহিব বিচাৰিছে কিন্তু মই তাইক কেনেকৈ আনিম মা মোৰতো এতিয়ালৈকে একো এটা ইনকামেই নাই মই তাইক কেনেকৈ খুৱাম পিন্ধাম তাইক মই লৈ আহিলে কেনেকৈ চলাম মা তাকেহে ভাবি আছো কি কৰো কি তই সঁচাই কৈছনে তই বেজবৰুৱা ছোৱালীক ভাল পাওঁ ইমান ধনী মানুহ বাপৰে আৰু একমাত্ৰ ছোৱালী তাই আৰু এইটো কথা তই চিন্তা কৰি থাকিবলগীয়া কি কথাটো হ'ল তাই যদি আহিব বিচাৰিছে লৈ আহাকো তই যদি তাইক লৈ আহ তই সেই গোটেই সম্পত্তিৰ অকলে মালিক হবি তই গম পাইছনে লৈ আহ কি ভাবি আছনো আকৌ সেইটো কথা মই জানো মা কিন্তু মই আনি পেলাই তাইক কেনেকৈ চলাম তাই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী ইয়াত আহি জানো চলিব পাৰিব মা এই হ'ব যা বেঙা বেঙিকে কৰি থাক আমি যেনেকৈ চলোঁ তাইও চলিব আকৌ তোক যদি সঁচাকৈ ভাল পায় তাই তই যেনেকৈ ৰখাও তেনেকৈ থাকিব আৰু তাই আহিব বিচাৰিছে সেইটো তোৰ কাৰণে ভাল কথাহে তই লৈ আহগৈ আকৌ পিছত যেতিয়া তাই ঘৰত আহিব তহঁতে মন্দিৰতে বিয়া পাতিয়ে লৈ আহিবি বুজিছ তেতিয়া বাপেকেও একো কৰিব নোৱাৰিব তহঁতে যেতিয়া বিয়া পাতিবি বাপেকে একো কৰিব নোৱাৰিব অহাৰ পিছত অলপ দিন পিছত আমি মাকৰ ঘৰলৈ তাইক যাবলৈ দিম যেতিয়া মিটিং হ'ব অহা যোৱা হ'ব তেতিয়া তই আৰু গোটেই সম্পত্তিবোৰ পায়ে যাবি অকলে এজনীয়ে ছোৱালী কাৰণ তাৰ হাততো আৰু কোনো সন্তান নাই তাৰপিছত আৰু তই চাকৰি তাকৰি কৰা কি কথাটো আছে চাকৰি কৰিবই দৰকাৰ নাই তেতিয়া হয়নে নহয় ইমান ভাল খবৰটো আৰু তই চিন্তা কৰি আছ যা মই বহুত ভাল পাইছোঁ হ'লে যা সোনকালে যা তাই মাতিছে যদি সোনকালে যা মা তাই মোক কালিলৈ মাতিছে আমি মানে লগ কৰা এটুকুৰ জেগা আছে এখন পাৰ্ক আছে তাতে তাই মানে মোৰ কাৰণে বোলে ৰৈ থাকিব আৰু ময়ো তাইক এৰি থাকিব নোৱাৰোঁ মা তাইও বেলেগলৈ যাব নোৱাৰে তাই সেইকাৰণে একেবাৰে গুচি আহিম কৰি আছে তেন্তে হ'লে তুমি যদি তেনেকৈ কৈছা মই তেন্তে কালিলৈ তাইক একেবাৰে লৈ আহিম আৰু মন্দিৰতে তেন্তে বিয়াখন পাতি লৈ আহিম তেতিয়া একো কৰিব নোৱাৰিব ন মা হ'ব দিয়া তুমি কৈছা যেতিয়া তাকেই কৰিম এইটোহে মোৰ ভাল ল'ৰা হ'ব যা আৰু কালিলৈনো কিয় ৰ'ব লাগে আজিয়ে ফোন কৰি আজিয়ে লৈ আহিব যা মই ইয়াত সকলো ৰেডি কৰি ৰাখিম তই মন্দিৰতে বিয়াখন কৰি পেলাই লৈ আহিবি যা বাপেকে একোডাল কৰিব নোৱাৰে আৰু পিছত সকলোবোৰ পাবি যা ইমান ভাল খবৰ মই সকলো ৰেডি কৰোঁগৈ যা তই আজিয়ে যা তাইক ফোন কৰ হ'ব তেন্তে মা মই আজিয়ে যাওঁ নহ'লে উঠনিয়ে ফোন কৰিছোঁ আহি আছোঁ বুলি কৈ এতিয়ালৈকে সিহঁতে আহিয়ে পোৱাহি নাই কিনো হ'ল মানে ইমান দেৰি কৰিব লাগেনে মোৰ বাট চাই এলাহে লাগি গৈছে কেতিয়া যে নতুন বোৱাৰীজনী ঘৰ সোমাবহি মোৰ লক্ষীজনী ইমানবোৰ সম্পত্তিৰ মালিক হ'ব মোৰ ল'ৰাটো ভাবিয়ে ভাল লাগে কেতিয়া যে আহিব মানে এজনী ৰৈ এলাহ লাগি গৈছে আৰু দেই তহঁত আহি পালিহি মা আহি পালোঁ দিয়া এয়া তোমাৰ বোৱাৰী পিংকি মা হ'ব দে গম পাইছোঁ মোৰ বোৱাৰী বুলি বোৱাৰী আহা ভিতৰলৈ আহা মা মই একেবাৰে গুচি আহিলোঁ বেয়া নাপাব আপুনি মই এওঁক এৰিব নোৱাৰোঁ আৰু মোৰ পাপাই বেলেগত বিয়া দিব বিচাৰিছিলে সেইবাবে মই একেবাৰে গুচি আহিলোঁ মা আপুনি মোক ভুল নুবুজিব নাই বোৱাৰী মই তোমাক অকণো বেয়া পোৱা নাই অকণো ভুল বুজা নাই তুমি যি কৰিলা ভালে কৰিলা ভাল পালে আৰু বিয়া হ'বই লাগে ন এতিয়া বিয়া হ'লা যেতিয়া তোমাৰ পাপাই একো কৰিব নোৱাৰে আৰু মই আছোৱেই নহয় মই তোমালোকৰ মা পাপাৰ অভাৱটো কেতিয়াও অভাৱ হ'ব নিদিওঁ মই বহুত মৰম কৰিম তোমাক তুমি মোৰ বোৱাৰী নহয় জীয়াৰী ব'লা ভিতৰলৈ ব'লা সঁচাকৈ মা আপোনাক পাই মোৰ বহুত ভাল লাগিছে ব'লক মা শাহু বোৱাৰীয়ে বাহিৰতে কথা পাতি থাকিবানে ব'লা ভিতৰলৈ যাওঁ ব'লা হ'ব দে ব'লা বোৱাৰী মই ভাত বনাই থৈছোঁ ব'লা ভাত কেইটামান খাই ল'বাগৈ মা ব'লক প্ৰণৱ কি চিন্তা কৰি আছা তুমি একো কোৱা নাই যে কি হ'ল পিংকি তুমি ইয়াত কিবা কষ্ট পাইছা নেকি সঁচাকৈ ক'বা কিন্তু দেই ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী ইয়াত তুমি কেনেকৈ চলিবা মই তাকে ভাবি আছিলোঁ এতিয়া ইমান দিন হ'ল একো তোমাক সোধাও হোৱা নাই তেনেকৈ কিবা কষ্ট পাইছা নেকি বাৰু যদি কষ্ট পাইছা মাজে সময়ে মা ঘৰলৈ গৈ থাকিবা আকৌ আৰু মা দেউতাই চাগে তোমাক বহুত মিছ কৰি আছে তুমি একমাত্ৰ সন্তান অহাৰ পৰা তুমি এবাৰো যোৱাও নাই তুমি এবাৰ মা ঘৰৰ পৰা আহিবাগৈ মা পাপায়ো ভাল পাব মনটো নহয় জানো তুমিনো এইবোৰ
কি কথা কৈ থকা প্ৰণৱ মই ইয়াত অকণো কষ্ট পোৱা নাই আৰু মা ইমান মোক মৰম কৰে তুমিও ইমান মৰম কৰাৰ পিছত যেন মই মাহঁতলৈ মনত পেলাম সেইখন ঘৰটো মই একেবাৰে এৰি থৈ আহিছোঁ ন তোমাৰ কাৰণে আৰু সেইখন ঘৰলৈ মই উভতি কেতিয়াও নাযাওঁ প্ৰণৱ মোক কিয় তালৈ যোৱা কথা বাৰে বাৰে কৈ থাকা মায়েও বাৰে বাৰে কৈ থাকে মই মানে নাযাওঁ বুলি কৈছোৱে তথাপিও মায়েও কৈ থাকে যাবলৈ তুমিও কৈ থাকা কিহৰ কাৰণে মই বুজি নাপাওঁ মই সেইখন ঘৰত কেতিয়াও নাযাওঁ আৰু প্ৰণৱ তুমি নাজানা হয় টকা পইচা বহুত আছে টকা পইচা থাকিব পাৰে কিন্তু সেইখন ঘৰত মৰম চেনেহৰ বহুত অভাৱ প্ৰণৱ মই সৰুৰ পৰাই মা দেউতাৰ মৰম একেলগে পায়ে নাপালোঁ জানানে আৰু দেউতাই মাকটো বহুত ইগন'ৰ কৰে কৰিবলৈ লৈও নাযায় ফুৰাবলৈ মানে একেবাৰে গুৰুত্ব নিদিয়ে জানানে মই থাকি একদম ভাল নোপোৱা হৈছোঁ বৰ হৈ গৈছোঁ মোৰ মা পাপালৈ অলপো মনত নপৰে গম পাইছা আৰু ইয়াত তোমাৰ মৰম পাইছোঁ মাৰ মৰম পাইছোঁ আৰু মায়ে মোক নিজৰ ছোৱালীৰ দৰে ভাবে সেইবাবে মই নিজৰ ঘৰখন পাহৰিয়ে পেলাইছোঁ মোক তালৈ যোৱা কথা বাৰে বাৰে কৈ নাথাকিবা মই ইয়াত একো কষ্ট পোৱা নাই প্ৰণৱ তোমাৰ মা নিচিনা মই শাহু এজনী পাইছোঁ আৰু তাতকৈ কি লাগে মোক বহুত মৰম কৰে জানানে মোক মানে কিমান সুধিয়ে থাকে কিবা কষ্ট পাইছা নেকি কিবা লাগিব নেকি আৰু কিবা যদি অসুবিধা পাইছা মাৰ ঘৰত এবাৰ যোৱা কিন্তু সেইটো কথা মোৰ পচন্দ নহয় মায়ে বাৰে বাৰে মোক তালৈ যোৱা কথা কৈ থাকে আৰু এটা কথা মই যি মন যায় তাকে কৰিব পাৰিছোঁ ইয়াত যি পিন্ধিব মন যায় তাকে পিন্ধিছোঁ মায়ে মোক একোতেই বাধা নিদিয়ে মোৰ একদম নিজৰ মাতকৈও বহুত মৰম কৰিছে মায়ে মই সেইবাবে সেইখন ঘৰকে পাহৰি পেলাইছোঁ মোক তালৈ তোমালোকে যোৱা কথা কৈ নাথাকিবা কিন্তু কৈ দিছোঁ কিন্তু পিংকি তোমাৰ মা পাপা দুখ নকৰিব জানো তোমাৰ মা পাপাও চাগে তোমালৈ মনত পৰে তোমাৰতো আৰু কোনো ভাই ভনী ভাই ককাই কোনো নাই ন তুমি একমাত্ৰ সন্তান গ'লে ভাল পাব আকৌ তেওঁলোকে সেইবাবেহে যোৱাৰ কথা কৈ আছোঁ কিনো কথাবোৰ কৈ থাকা মই নাযাওঁ বুলি কৈছোঁ নাযাওঁ আৰু মোক দ্বিতীয় দিন তালৈ যোৱাৰ কথা কৈ নাথাকিবা আৰু তোমাৰ লগত মোৰ চুপতি মাৰি থাকিবলৈ সময়ো নাই ব'লা ভাত বনাই হ'ল ভাত খোৱাগৈ ব'লা হ'ব দিয়া খং নকৰিবা ব'লা ভাত খাওঁগৈ ব'লা ব'লা মোক আৰু তালৈ যোৱাৰ কথা নক'বা প্লিজ মই বহুত বেয়া পাওঁ মোক তোমাৰ অবিহনে আৰু কাকো নালাগে বুজিছা হ'ব দিয়া ব'লা মা কি হ'ল কিয় মাতিছিলা কোৱাচোন কিয় মাতিছোঁ আকৌ মোক সুধিবলৈ আহিছোঁ হা তই বোৱাৰীক ঘৰলৈ পঠোৱাৰ কথা কোৱা নাই নেকি ইমান দিন হ'ল আজিলৈকে যাবলৈ মন কৰা নাই যে মই ক'লেও তাইক গুৰুত্ব নিদিয়ে মাকৰ ঘৰলৈ কেতিয়া যাব আমাৰতো প্লেনটো কেতিয়া ছাকচেছ হ'ব মানে তোৰ গোটেইবোৰ সম্পত্তি তই কেতিয়া মালিক হবি বোপা সোনকালে তাইক ঘৰলৈ পঠোৱাৰ ব্যৱস্থা কৰ আকৌ মা কি ক'বা আৰু জানানে মই কৈয়ে থাকোঁ কিন্তু তাই নুশুনে ঘৰলৈ যাবলৈচোন মনেই নকৰে ক'লে খংহে কৰে ওলটাই বুজাই নোৱাৰিছোঁ আৰু জানানে হয় দে ময়ো কৈ থাকোঁ নহয় তাই গুৰুত্বই নিদিয়ে কথাটো কিবা এটা কৰিব লাগিব বুজিছ তাইক ঘৰলৈ পঠোৱা ব্যৱস্থা এটা কৰিব লাগিব মই কিবা এটা ভাবি তোক জনাম মা সোনকালে কিবা এটা চিন্তা কৰাচোন তাই বোলে মোৰ অবিহনে একোৱেই নালাগে মাক দেউতাকক মনতে নেপেলাই তাই যাবলৈ নিবিচাৰে কি যে কৰিম ভাবিয়ে পোৱা নাই মোৰ আশাটো পূৰণেই নহ'ব যেন পাইছোঁ হ'ব দে শুনিব আকৌ মনে মনে ক মই কিবা এটা কৰিম দে তই চিন্তা নকৰিবি বোৱাৰী তুমি ইয়াত বহি আছাহি মই আকৌ চবতে বিচাৰি ফুৰিছোঁ মাতি আছোঁ শুনা নাইনে কি চিন্তা কৰি আছানো মা বিচাৰি আছিলে নেকি আৰু মই শুনাই নাই আপুনি মাতাও মা মোৰ গাটো একেবাৰে ভাল লগা নাই 2-3বাৰ বমি হৈছে জানেনে মা মই সেইকাৰণে এইখিনিতে আহি বহি আছোঁ কিনো হৈছে তাকে চিন্তা কৰি আছোঁ তেওঁ দোকানৰ পৰা আহিয়ে পোৱাহি নাই নহয় ক'বলৈ আৰু আপুনিও আহিলে বুলি গমেই পোৱা নাই ওলাই গৈছিলে যে সেইকাৰণে এইখিনিতে বহি আছোঁ মা হয় নেকি বমি হৈছে নেকি ভাল খবৰ তেন্তে হ'লে আৰু বোপাটো সন্ধিয়াহে আহিব সি তুমি জানাই দেখোন লোকৰ দোকানত কাম কৰে আৰু এতিয়া আহোঁ বুলি আহিব নোৱাৰে নহয় আৰু বমি হৈছে মানে ভাল খবৰ ডক্টৰৰ ওচৰত এবাৰ যাব লাগিব তেন্তে হ'লে তুমি কাম এটাকে কৰা নহ'লে তুমি মাৰ ঘৰলৈকে যোৱাগৈ বুজিছা তুমিতো জানাই আমাৰ ঘৰৰ কণ্ডিশ্যনটো বোপাইনো লোকৰ দোকানত কাম কৰি কেইটকা পাই কোৱাচোন এতিয়াতো তোমাৰ এইটো সময়ত ভালকৈ ডক্টৰক দেখাব লাগিব কৰিব লাগিব হয়নে নহয় আৰু মাৰ ঘৰত গ'লে তুমি ভালকৈ থাকিবও পাৰিবা মাহঁতে ডক্টৰৰ ওচৰত ভালকৈ লৈ যাব পাৰিব সেইবাবে মাহঁতৰ ঘৰলৈকে যোৱাগৈ বুজিছা মই বোপা আহিলে বাৰু কথাটো কৈ দিম কিন্তু মা মই নাযাওঁ তালৈ আপোনালোকে কিয় মোক তালৈ যোৱাৰ কথা সদায় দিনে কৈ থাকে মই তালৈ নাযাওঁ ইয়াতে আপোনালোকে যেনেকৈ ৰাখে মই তেনেকৈ থাকিম মা মই তেওঁক এৰি থৈ নাযাওঁ আৰু মা পাপাহঁতে মোক এদিনো বিচাৰি নাহিলে মই আৰু সেইখন ঘৰত নাযাওঁ তোক আৰু কথা বুজাই লাভ নাই তোৰ নিচিনা মতলবী এজনীক আৰু কোন মাক বাপেকে বিচাৰি আহিব হা কিমান দিনৰ পৰা কৈ আছোঁ মাৰ বাপেৰ ঘৰত যা নাই কথা নুশুনে আৰু এতিয়া এইটো সময়ত ডক্টৰৰ ওচৰত যাব লাগে ভালকৈ দেখাব লাগে তাই মাথাত নোসোমাই কথা ক'লে মাৰ ঘৰত যাগৈ বুলি ক'লে কিয় বুজি নাপাওঁ হা
মোৰ ল'ৰাটোক মানে তাই খুলি খুলি খাবলৈ আহিলে হা ল'ৰাটোক কিমান টকা ইনকাম কৰেনো তোক যে ডক্টৰৰ ওচৰত নিব তোক এতিয়া চিকিৎসা কৰিব ভালকৈ গৈ এতিয়া সন্তানটো ভাল হ'ব লাগিব ভালকৈ দেখাব লাগিব শুনাব লাগিব মাৰৰ ঘৰত গৈ পইচা কেইটামান আনি পেলাই ডক্টৰৰ ওচৰত যাব নোৱাৰ সেইটো মাথাত নোসোমাই তোক কথা কৈ থাকিলে লাভ নাই যিটো ক'ব সেইটোতেই লাগি থাকিব খালি মতলবি সেইকাৰণেতো মাৰ বাপেৰে বিচাৰি নাহিলে তোক হ'ব যি কৰে কৰি থাক যা এতিয়া ভাত বনালি নাই মোক ভাত দে গৈ বল মা আপুনি কিয় তেনেকৈ কৈছেনো এইটো সময়ত আপোনালোকে মোক লগত ৰাখিবহে লাগে ভালকৈ আৰু মোক ঘৰৰ পৰা যাবলৈ কৈ আছে মোৰ যাবলৈ মন নাই মা মই তেওঁৰ বিহনে থাকিব নোৱাৰিম তেওঁৰ লগতে মই যেনেকৈ থাকোঁ সুখত আছোঁ বহুত মা কিয় যোৱা কথা কৈ থাকে আৰু মই জানো তেওঁ মোক এইটো সময়ত কেতিয়াও নিজৰ পৰা আঁতৰ কৰি নপঠায় মই ভালকৈ জানো মা হ'ব দিয়ক ব'লক মই ভাত বনাই থৈছোঁ গাটো বেয়া লগা কাৰণেহে ইয়াত বহি আছোঁ ব'লক ভাত দিম গৈ খাই লওক আপুনি এইজনীক কথা বুজাই লাভ নাই আকৌ আমিজনী হ'ব ব'ল ভাত দে গৈ বোপা আহি পালেহি মা পালোহি কি হ'লনো কোৱাচোন ইমান দৌৰাদৌৰিকৈ মাতি আনিলা যে মই আকৌ ভয়ে খাই গ'লোঁ কি হ'ল কোৱাচোন তোৰ লগত ডাঙৰ কথা এটা আছে আৰু তাই শুনিবৰ কাৰণে মই এইটো ৰুমলৈ তোক মাতি লৈ আহিছোঁ তাইক শুনাব নোৱাৰি নহয় আৰু একো এটা কথা ভালকৈ পাতিবই নোৱাৰোঁ সেইজনী ঘৰত থাকেই নহয় যা কৈ থাকিলেও নাযায় আৰু এতিয়া কি জান কি হ'লনো মা এই ডাঙৰ কথা কিনো ক'ম আৰু পিংকি মাক হ'বলৈ ওলাইছে বুজিছ কি কৈছা মা সঁচাকৈ কৈছানে তুমি পিংকি মাক হ'বলৈ ওলাইছে মানে মই দেউতা হ'বলৈ ওলাইছোঁ মা এইটোচোন ভাল খবৰহে মনে মনে থাক মোৰ এইফালে মাথা বেয়া হৈ আছে মই বেলেগ চিন্তা কৰি আছোঁ তাৰ আকৌ ফূৰ্তিৰ সীমা নাইকিয়া হৈছে ইমান ফূৰ্তি কৰিবলগীয়া একো হোৱা নাই দে এটা সন্তান জন্ম দিবৰ কাৰণে কিমান টকা প্ৰয়োজন তই জাননে এতিয়া তাই কিমানবাৰ ডক্টৰৰ ওচৰত নিব লাগিব হস্পিটেল লৈ যাব লাগিব তই ইমানবোৰ টকা ক'ৰ পৰা পাবি হা আৰু আমাৰ আশাটো ক'ত যাব আমাৰ সপোনটোচোন পূৰাই নহ'ব তাই মাকৰ ঘৰলৈ নগ'লে মাকৰ ঘৰলৈ গ'লেহে তই ইমানবোৰ সম্পত্তিৰ মালিক হ'ব পাৰিবি নহ'বা এনেকৈ লোকৰ দোকানতে কাম কৰি ঘৰখন চলাব পাৰিবি জানো কচোন তাইক এতিয়া ঘৰলৈ যোৱা কিবা এটা চিন্তা কৰিব লাগিব বুজিছ ইমানকৈ বুজাই আৰু নোৱাৰিলোঁ তাই বহুত মতলবী যিটো ক'ব সেইটোৱে আৰু তাইক পঠাব লাগিব বুদ্ধি কৰি বুজিছ তই ইমান ফূৰ্তি কৰি লাভ নাই তাইক এতিয়া ডক্টৰৰ ওচৰত যোৱাবলৈ মাকহঁতৰ ওচৰত পঠাব লাগিব মাকহঁতেহে ডক্টৰৰ ওচৰত লৈ যাব আমাৰ ইমান টকা খৰচ কৰিবলৈ টকা নাই বুজিছ কিন্তু মা এইটো সময়ত জানো তাইক পঠাই দিয়াটো ভাল কথা হ'ব ভাল কথা বেয়া কথা বুলি একো কথা নাই বুজিছ মনে মনে থাক আৰু উল্টা পুল্টা কথা কৈ নাথাকিবি তোৰ সপোনটো পূৰ হ'ব লাগে নালাগে হা তই ইমানবোৰ সম্পত্তিৰ মালিক হ'ব নিবিচাৰ নেকি হা বিচাৰোঁ মা বিচাৰোঁ কিয়নো নিবিচাৰোঁ কিন্তু কোনো কিন্তু নাই মনে মনে থাক মই যি কওঁ সেইটো ভালকৈ শুন আমি এটা বুদ্ধি কৰিব লাগিব বুজিছ তেতিয়াহে তই ইমানবোৰ সম্পত্তিৰ মালিক হ'ব পাৰিবি নহ'বা এনেকৈয়ে থাকি যাবি বুজিছ কি বুদ্ধিনো মা মানে তাইক কেইদিনমানৰ কাৰণে এটা বদনাম দি হ'লেও মাকৰ ঘৰলৈ পঠাবই লাগিব তাৰপিছত তই গৈ ক্ষমা খুজি পেলাই লৈ আহিবি আৰু লৈ অহাৰ পিছততো অহা যোৱা হৈ যাব ন দুইখন ঘৰত তোকো ভাল পাব তেনেকেই কিবা এটা কৰিব লাগিব বুজিছ কিন্তু মা কি বদনাম মানে কি বদনাম দিবা শুন ভালকৈ এতিয়া তই কামৰ পৰা আহিলি বুলি তাই গমেই পোৱা নাই তই ৰুমলৈ যা যোৱাৰ পিছতো তাই কিবা এটা খাবলৈ দিবই আৰু খোৱাৰ পিছতে তই বেহুচ হোৱাৰ এক্টিং কৰিবি মানে তই মৰি যোৱাৰ এক্টিং কৰিবি বুজিলি তাৰপিছত তাই তোক মৰিলে বুলি ভাবি ল'ব ময়ো চিঞৰি কান্দিম তাৰপিছত তাইক ফচাই দিম যে তাই কিবা তোক খুৱাই মাৰিলে আৰু গাঁৱৰ মানুহ গোটাই তাইক ঘৰৰ পৰা খেদাই দিম খেদাই দিয়াৰ পিছত যেতিয়া তাই মাকৰ ঘৰত যাবগৈ তই কেইদিনমান পিছত তাইক গৈ পেলাই লৈ আহিবি তেনেকৈ অহা যোৱাটো হৈ যাব বুজিলি কিন্তু মা মই আকৌ জীয়াই থকা কথাটো গম পালে তাই জানো চব বুজি নাপাব একো নহয় তাৰপিছত কৈ দিম যে চবেই মিলি হস্পিটেল লৈ গ'ল আৰু হস্পিটেলত গৈ তই ভাল হৈ গ'লি তেনেকৈ কৈ দিলেই হ'ল কিবা এটাতো বুদ্ধি কৰিবই লাগিব ন ইমানবোৰ সম্পত্তিৰ কথা আছেতো হয়নে নহয় কি কওঁ তই মাত নিদিয়া হ'লি যে হ'ব দিয়া মা তুমি যি কোৱা মই তাকে কৰিম মোকো সম্পত্তি লাগে ন কিমান আৰু কষ্ট কৰি চলিম চাকৰি বাকৰি এটাও নোপোৱা হ'লোঁ কিন্তু তাইকো মই ভাল পাওঁ এৰি থাকিব নোৱাৰোঁ মই তথাপিও তুমি যি কৈছা মই এইখিনি কৰিম এনেকৈ কৰি তাইক পঠাই দিম তেতিয়াহে সম্পত্তিখিনিও পাম সম্পত্তিখিনিওতো লাগে মোক হ'ব দিয়া তুমি যি কোৱা তাকে কৰিম এতিয়া তেন্তে মই যাওঁ নহ'বা আকৌ তাই শুনিলেহি ডাঙৰ কথা হ'ব যা হ'ব দে যা মই তাইক মাতি দিওঁ কিবা এটা খাবলৈ ব্যৱস্থা কৰক বুলি তই যা মা হ'ব দিয়া ব'লা বোৱাৰী বোৱাৰী ক'ত আছা তুমি আহিলা মা মোক মাতি আছিলে কওকচোন কি হ'ল কি হ'ল আকৌ বোপা দোকানৰ পৰা আহি পাইছে আকৌ মাতি আছে শুনা নাই সেইবাবে মাতিছোঁ যোৱা তাৰ কাৰণে কিবা এটা ভালকৈ খাবলৈ লৈ আহাগৈ বোপা যা তই হাত মুখকেইটা ধুই লগৈ মই বনাই ৰেডি কৰিয়ে ৰাখিছোঁ যোৱা তুমি হাত মুখকেইটা ধুই আহা মই বাঢ়ি দিওঁগৈ ঠিক আছে মই ফ্ৰেছ হৈ আহোঁ তুমি বাহাগৈ যোৱা দেৰি নকৰিবা মোৰ ভোকো লাগিছে ঠিক আছে হ'ব মই সোনকালে বাঢ়োঁগৈ তুমি সোনকালে হাত মুখকেইটা ধুই আহা
বোপা যা যা সোনকালে যা হাতমুখকেইটা ধুই আহগৈ মা হ'ব দিয়া মা আপোনাকো দিওঁ ব'লক আপুনিও খাই লওক নাই নাই মোক নালাগে মোৰ ভোক লগা নাই যা তাকে দি লওক বোপাক দি লওকচোন ঠিক আছে মা হ'ব দিয়ক দিয়া দিয়া বহুত ভোক লাগিছে দিয়া দিয়া সোনকালে দিয়া এয়া দিছোঁ খোৱা বাহ আজি বহুত বস্তু বনাইছাচোন আজি ভাল খবৰ এটা আছে জানানে তোমাক ভাল খবৰ এটা জনাবলগীয়া আছে ভাল খবৰ বহুত ভাল খবৰ জানানে হ'ব হ'ব এতিয়া ভাল খবৰ শুনি থাকিবলৈ মোৰ সময় নাই পিছত শুনিম মোৰ বহুত ভোক লাগিছে আগতে দিয়া মই খাই লওঁ তাৰপিছত শুনিম কি ভাল খবৰ ঠিক আছে খাই লোৱা তাৰপিছত জনাম দেই হ'ব দিয়া মিঠাই খোৱাচোন মিঠাই খোৱা মই নিজে বনাইছোঁ মিঠাই খোৱাচোন ভাল লাগিছেনে মোৰ পেটটো বিষাইছে কি খোৱালি তই এইবোৰ মা কি হ'ল তোমাৰ কি হৈছে মোৰ পেটটো বহুত বিষাইছে মা এজনী মোক কি খোৱালে মা ক'ত আছা তুমি মা কি হ'ল বোপা কি হ'ল তোৰ বোপা কি হৈছে তোৰ মা চাওকচোন তেওঁ মিঠাইহে খাইছিলে কি হৈছে চাওকচোন মা একো কথা কোৱা নাই মা কি হৈছে তেওঁ চাওকচোন চুপ থাক তই কিবা কৰিলি মোৰ ল'ৰাটো কি খুৱাইছিলি কচোন কি খুৱাইছিলি মোৰ ল'ৰাটো বোপা তোৰ কি হ'ল এজনী কুলুকখনীয়ে তোক মাৰি পেলালে নেকি বোপা উঠ কি হ'ল তোৰ সেইটো কি খোৱালে বোপা মা মই তেওঁ একো খোৱা নাই মিঠাইহে খাইছিলে মা তাইও কি হৈছে চাওকচোন মই চব জানো নহয় চব জানো মই চব থাক ধনী মানুহৰ ঘৰৰ ছোৱালীবোৰ এনেকৈ হয় এটালৈ আহি পেলাই তাক মাৰি থৈ গৈ বেলেগলৈ যায়গৈ তই মোৰ ল'ৰাটো মাৰি পেলালি ওলাই যা এখন ঘৰৰ পৰা ওলাই যা ভালে ওলাই যা বুলি কৈছো এতিয়া মোৰ চকুৰ আগৰ পৰা বোপা কি হ'ল তোৰ উঠ বোপা এই তোক মাৰি পেলালে বোপা হেৰা কি হ'ল উঠাচোন হেৰা তোমাৰ কি হৈছে হেৰা উঠাচোন মায়ে মোকে দুখিছে চোৱাচোন হেৰা উঠা চব থাক তই আৰু এক্টিং কৰি থাকিব নালাগে ওলাই যা এইখন ঘৰৰ পৰা মোৰ চকুৰ আগৰ পৰা ভালে ওলাই যা বুলি কৈছো হ'ব দিয়ক মা মই ওলাই গ'লে যদি তেওঁ ভাল হয় আপোনালোকে ভাল পায় তেনেহ'লে মই ওলাই যাম দিয়ক ওলাই যা নহ'লে মই গাঁৱৰ মানুহ গোটাম এতিয়া ওলাই যা এইখন ঘৰৰ পৰা মাৰ ঘৰত যাগৈ মাৰ বাপৰ মূৰটোকে খাগৈ যা আমাৰ ঘৰৰ পৰা ওলাই যা মোৰ ল'ৰাটো মাৰি পেলালি তই ওলাই যা এইখন ঘৰৰ পৰা ভালে হ'ব দিয়ক মা মই যোৱাটোকে যদি বিচাৰিছে মই যামগৈ দিয়ক মা মই যামগৈ দিয়ক কিন্তু মই তেওঁক এইটো অৱস্থাত এৰি থৈ যাব নোৱাৰো নহয় মা তেওঁক হস্পিটেললৈ লৈ যাব লাগিব কি হৈছে তেওঁৰ হ'ব তই সেইবোৰ চিন্তা কৰিব নালাগে মোৰ ল'ৰাটোকে মাৰিলি হস্পিটেললৈ নিও কিবা নিও সেইটো আমাৰ কথা ওলাই যা এইখন ঘৰৰ পৰা মই চুলিত ধৰি বাহিৰ কৰি নিদিওঁতে নিজে ভালে ওলাই যা বুলি কৈছো ৰচোন বোপা মই ক'ৰ পৰা তোক খাবলৈ আনি দিওঁ কচোন আজি ক'তো এটকা এটাও পোৱা নাই আৰু মানুহজনো তেনেকৈ অহাই নাই অলপ সময় ধৈৰ্য ধৰচোন বোপা কালি এটা ৰুটি আছিলে তোকে ভগাই দিলোঁ ৰাতিপুৱা এফাল খালি ৰাতি এফাল খালি আৰু এতিয়া মই ক'ৰ পৰানো কি আনি দিওঁ কচোন ৰচোন অলপ ধৈৰ্য ধৰ পানী অকণ আছে নহয় বেগটোতে পানী অকণকে খাই লচোন মই নাজানো এইবিলাক মোৰ বহুত ভোক লাগিছে মা মোক কিবা এটা দিয়া মোৰ নবা পেটৰ বিষত থাকিব পৰা নাই কি হৈছে বাইদেউ কিনো ক'ম আপোনাক আজি এসপ্তাহমানৰ পৰা ভালকৈ আমি খাবলৈ পোৱা নাই জানেনে মোৰ পোৱালিটো ভোকতে আছে তাৰ এতিয়া ভোক সহ্য নোহোৱা হৈছে হাতত এটকাও নাই খাবলৈ বাপেকটোৱে আমাক এৰি থৈ ক'ৰবাত গুচি গ'ল আমি ভাড়া ৰুমত আছিলোঁ মালিকেও আমাক ভাড়া দিব নোৱাৰাৰ কাৰণে ঘৰৰ পৰা উলিয়াই দিলে আৰু এতিয়া আমাৰ কোনো থাকিবলৈও জেগা নাই খাবলৈও একো নাই মোৰ পোৱালিটো ভোকতে সহ্য কৰিব পৰা নাই কি যে কৰোঁ ভাবিয়ে পোৱা নাই বাইদেউ হাতত এটকা এটাও নাই যে তাক মই কিবা এটা আনি খুৱাম বাইদেউ সেয়া মোৰ তাতে 500 টকা এটা আছে সেইটোকে লৈ যাওক তাক কিবা এটা কিনি পেলাই খুৱাই দিয়ক যাওক সঁচাকৈ ধন্যবাদ বাইদেউ ধন্যবাদ মোৰ ল'ৰাটোৱে গহা খাব পালে মই নাখালেও শান্তি পাম বাইদেউ আপোনাৰ মংগল হওক আপুনি ক'ত যাবনো
মই ক'ত যাম কোনো ঠিক নাই বাইদেউ ময়ো তেনেকুৱাই অৱস্থা হৈছে ঘৰৰ পৰা মই ওলাই আহিছোঁ বহুত কথা এইবোৰ আপুনি যাওক আপোনাৰ ল'ৰাটোক খুৱাই দিয়কগৈ কিবা এটা আপুনি চিন্তা নকৰিব বাইদেউ আপোনাৰ ভাল হ'বই লোকৰ কথা চিন্তা কৰা মানুহৰ কেতিয়াও বেয়া নহয় আপোনাৰ ভাল হ'ব আপোনাক মই এটা কথা কওঁ আপুনি য'ৰ পৰা আহিছে তালৈকে উভতি যাওকচোন আপুনি চাবচোন ভাল খবৰ পাব আপোনাৰ ভাল হ'বই আপুনি উভতি যাওক বাইদেউ আপুনি মোৰ কথা শুনক আপুনি উভতি যাওক কিন্তু মই একেবাৰে গুচি আহিছোঁ তেওঁলোকে মোক ঘৰৰ পৰা উলিয়াই পঠাইছে মই কেনেকৈ যাওঁ আকৌ তালৈ একো নহয় আপোনাক মই কৈছোঁ নহয় আপুনি গ'লে ভাল খবৰে পাব আপুনি যাওক ঠিক আছে আপোনাৰ কথা মতে মই আকৌ এবাৰ যাম বাৰু কিন্তু কোনো কিন্তু নাই চাবচোন ভগৱানে আপোনাৰ সকলোবোৰ ঠিক কৰি দিব আপুনি উভতি যাওকচোন আপুনি সকলো গম পাব বাইদেউ মা মোৰ ভোক লাগিছে ব'লা বোপা মইতো কিবা এটা খুৱামগৈ এতিয়া ব'ল বাইদেউ আপুনি যাওক ঠিক আছে বাইদেউ আপোনাৰ কথা মতে মই যাওঁ বাৰু মানুহগৰাকীৰ কথা মতেতো মই উভতি আহিলোঁ কিন্তু ঘৰলৈ যাওঁ জানো কেনেকৈ যাওঁ ভাবিয়ে পোৱা নাই যাওঁচোন কিনো হয় চাওঁ মা আমি এইবোৰ ভাল কাম কৰিলোঁ জানো এয়াচোন এওঁৰ মাত এওঁ মানে জীয়াই আছে এওঁ ভাল হ'ল মানে তেওঁৰ মাতটো শুনি মই বহুত ভাল লাগিছে কিন্তু এওঁলোকে কি কথা পাতি আছে সেয়া কি কাম কৰা কথা কৈছে ৰচোন অলপ শুনো ভিতৰলৈ সোমাই নাযাওঁ বোপা তই এনেই চিন্তা কৰিছ একো নহয় বহুত ভাল হৈছে বুজিছ এতিয়া তই অলপ দিন পিছত গৈ তাইক লৈ আহিবি কবি আৰু যে মই হস্পিটেলত গৈ ভাল হ'লোঁ এক্টিংখিনি কৰিলি কাৰণে তাই এতিয়া মাকৰ ঘৰলৈ গুচি গ'ল তই কিয় আকৌ উল্টা পুল্টা কৈ আছ একো বেয়া কথা হোৱা নাই ভাল হৈছে এতিয়া মাকৰ ঘৰত যোৱাৰ পিছত যেতিয়া ভাল পাব তই যেতিয়া যাবি তেতিয়া গোটেই সম্পত্তিৰ মালিক তই হ'ব পাৰিবি বুজিলি সেনেকুৱা বুদ্ধি নকৰিলে তাইতো মাকৰ ঘৰলৈ যোৱা নামেই নলয় দেখোন কিন্তু মা মোৰ তাইৰ কাৰণে অলপ বেয়াও লাগিছে তাইক তেনেকৈ পঠাই দিওঁতে ভাল কথা হোৱা নাই নিচিনা লাগিছে বাৰু যি নহওক সম্পত্তিখিনি অহাৰ পিছত সকলোবোৰ এনেও ভাল লাগি যাব ভালেই হ'ল দিয়া মানে এওঁলোকে এক্টিং কৰিছিলে মোৰ লগত কিয় এনেকুৱা কৰিলে তেওঁলোকে নাই মই আৰু ভিতৰলৈ নাযাওঁ মই আৰু এখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ মা পাপাৰ ঘৰলৈ যামগৈ মই হয় দে ভাল এক্টিং কৰিছ কিন্তু দেই বোপা তই তাই একো ধৰিবই নোৱাৰিলে হয় নেকি মা আগতে কলেজত এক্টিং কৰা অভ্যাস আছে নহয় মোৰ হয় দে সঁচাকৈ এওঁলোকে মোৰ লগত কিয় এনেকুৱা কৰিলে বাৰু তেওঁক মই ভাল পাই বিয়া হৈছিলোঁ কিন্তু তেওঁ মোৰ লগত এনেকুৱা কৰিব বুলি ভবা নাছিলোঁ নাই মই যাওঁগৈ ইয়াৰ পৰা মই আৰু নাথাকোঁ ইয়াত